গোলাঘাট জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ বিষয়ববীয়াসকল আমি ইয়াত একত্ৰিত হ'লোঁ আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি দুইটা দল মিত্ৰতাৰে আগবঢ়াৰ সিদ্ধান্তলৈ আহিলোঁ। আজি আমি আলোচনা মৰ্মে ইয়াত 5টা বিধানসভা সমষ্টি আছে। 5টাতে মিত্ৰজোঁটৰে 5জন বিধায়ক আছে আৰু এতিয়া আমি বিধায়ক আটাইকেইজনৰ ওপৰতে আমি দায়িত্ব অৰ্পণ কৰিছোঁ। স্থানীয়ভাৱে বাকীখিনি তেখেতসকলে আলোচনা বিলোচনা কৰি গোটেই মিত্ৰতাটো আগবঢ়াই নিব। চিট শ্বেয়াৰিঙৰ কিবা ৰেচিঅ' কথা? নহয়, ৰেচিঅ' আমি কোনো ঠিক কৰি দিয়া নাই। সেইটো সকলোৱে সহমত প্ৰকাশ কৰিছে যে আমি চিট শ্বেয়াৰিং নিশ্চয় হ'ব আৰু সেইটো 5জন যিহেতু মিত্ৰজোঁটৰে বিধায়ক, গতিকে 5জন বিধায়কে স্থানীয়ভাৱে গোটেই কথাটো মিত্ৰতাৰ বিষয়টো আগবঢ়াব। গোলাঘাট, সৰুপথাৰ আৰু বোকাখাট এই 3টা সমষ্টিক লৈ ৰাইজৰো কিন্তু আশা আকাংক্ষা আছে। মানে কি ধৰণে মিত্ৰতা আগবঢ়াই নিয়াৰ এই 3টা সমষ্টিত বিশেষ কিবা আলোচনা চলিছে নেকি? নহয়, 5টাৰ একেলগে হৈছে। বোকাখাট আৰু দেৰগাঁও 5টা বিধানসভা সমষ্টি একেলগে আলোচনা হৈছে আৰু 5জন বিধায়ককে আমি দায়িত্ব অৰ্পণ কৰিছোঁ। গোলাঘাট জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ বিষয়ববীয়াসকল আমি ইয়াত একত্ৰিত হ'লোঁ আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি দুইটা দল মিত্ৰতাৰে আগবঢ়াৰ সিদ্ধান্তলৈ আহিলোঁ। আজি আমি আলোচনা মৰ্মে ইয়াত 5টা বিধানসভা সমষ্টি আছে। 5টাতে মিত্ৰজোঁটৰে 5জন বিধায়ক আছে আৰু এতিয়া আমি বিধায়ক আটাইকেইজনৰ ওপৰতে আমি দায়িত্ব অৰ্পণ কৰিছোঁ। স্থানীয়ভাৱে বাকীখিনি তেখেতসকলে আলোচনা বিলোচনা কৰি গোটেই মিত্ৰতাটো আগবঢ়াই নিব। চিট শ্বেয়াৰিঙৰ কিবা ৰেচিঅ' কথা? নহয়, ৰেচিঅ' আমি কোনো ঠিক কৰি দিয়া নাই। সেইটো সকলোৱে সহমত প্ৰকাশ কৰিছে যে আমি চিট শ্বেয়াৰিং নিশ্চয় হ'ব আৰু সেইটো 5জন যিহেতু মিত্ৰজোঁটৰে বিধায়ক, গতিকে 5জন বিধায়কে স্থানীয়ভাৱে গোটেই কথাটো মিত্ৰতাৰ বিষয়টো আগবঢ়াব। গোলাঘাট, সৰুপথাৰ আৰু বোকাখাট এই 3টা সমষ্টিক লৈ ৰাইজৰো কিন্তু আশা আকাংক্ষা আছে। মানে কি ধৰণে মিত্ৰতা আগবঢ়াই নিয়াৰ এই 3টা সমষ্টিত বিশেষ কিবা আলোচনা চলিছে নেকি? নহয়, 5টাৰ একেলগে হৈছে। বোকাখাট আৰু দেৰগাঁও 5টা বিধানসভা সমষ্টি একেলগে আলোচনা হৈছে আৰু 5জন বিধায়ককে আমি দায়িত্ব অৰ্পণ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।